ল'বলগীয়া নহ'ব। আমাৰ দাবী নমনা পৰ্যন্ত এই সংগ্ৰাম চলিছে। ৰাইজ আজি ৰাজপথত হিমন্ত তোমাৰ লাজ নাই। পুনৰ দেৰগাঁৱৰ ৰোৱামাটি টোলগেটত উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদত বহিল কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি স্থানীয় ৰাইজ। আৰক্ষী প্ৰশাসনৰ বাধা নেওচি প্ৰতিবাদত উত্তাল ৰঙামাটি টোলগেট। সাজু হৈ আছে বহুসংখ্যক আৰক্ষী CRPFৰ লোক। প্ৰতিবাদকাৰীক জাননী দিয়াৰ পাছতে ক্ষোভ ৰাইজৰ। বাক বিতণ্ডাত লিপ্ত হয় প্ৰতিবাদকাৰী আৰু প্ৰশাসনৰ লোক। But anyway, आपने सर हमको तो ये बात बोलने नहीं सकता है that you must receive this letter. No. One You thing, are not sir, receiving. हाँ वो मैं समझ रहा हूँ. I respect you. Yes, Sir, yes, please yes. listen me, sir. हम लोग यहाँ आए हैं सर जी, जिसके लिए हम लोग DC का साथ भी बात किया है सर। माफी हम नहीं मांगता है, हमको माफी का नहीं देना है सर। नहीं, हम लोग का यही चाहता है ऐसे हम लोग को मिनिमम एक को रेट कर देना है जिससे हम लोग सबको सर हम लोग को आराम मिलेगा। तो हम लोग का कहना इतना ही है। उसी के लिए सर अभी आपका सामने इसी वक्त then and there we should finish that matter sir. We should finish just now, right now sir. That's what I'm saying, sir. Right now sir, we are finishing matter sir. You will the national highway authority discussion will ask. On this side of the road, not on the. I'm not going there. We are not going there sir. I'm not going there. But one thing sir, if possible I request you due to humble the people of the society, we just going to inform you that if you arrange a meeting at the moment, not right now, 2 years later, 2 hours later, 3 years later, extra matter. But we are discussing about this problem, and after finish this problem, we should finish right now. Just remission our toll free. Your memorandum and all, but the meeting जो डिमांड था डीसी साहब ने वो नहीं माना। हो जाएगा। हम लोगों का एक सिंपल डिमांड था। एक्सक्यूज मी सर, हम लोगों का एक सिंपल डिमांड था। एडमिनिस्ट्रेशन का जो ऑफिसर है उसको लेकर आइए वो टोल गेट का जो ঘটনাস্থলীত উপস্থিত থকা গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক আৰু দেৰগাঁৱৰ চক্ৰ বিষয়াক প্ৰস্তাৱান প্ৰতিবাদকাৰী। যোৱাকালি নিশা প্ৰতিবাদকাৰীৰ ঘৰে ঘৰে দেৰগাঁও আৰক্ষীক টহল দিয়াক লৈ ক্ষুব্ধ ৰাইজ। not to block the highway. That's all. They cannot block national highway. That's all. So people They are can peacefully protest the here. local people are demanding that their vehicles and toll tax should be completely free. Completely free. So what did you say about that? I'm only saying that they can demonstrate or protest, but they cannot block the national highway. That's all. আপোনালোকে চাব এখন মেজিকে ৰঙামাটিৰ পৰা যদি দেৰগাঁৱলৈকে যায় 20 টকা, 5জন মানুহ তাতকৈ বেছি নাযায় আজিকালি দিনত। আপোনালোকে ইয়াত থকা স্থানীয় ৰাইজক সুধিব পাৰে, ইয়াত স্থানীয় ৰাইজে সকলো কথা দেখে। 20 টকাকে যদি 5জন মানুহ লৈ যায় 100 টকা, ইয়াত টুল কৰ দি যাব লাগিব 205 টকা। 105 টকা যদি ইয়াত যদি ঘাটি হয় তেতিয়াহ'লে সেই পৰিয়ালটো কেনেকৈ চলিব? এই কিছুমান দাবী লৈ পেলাই আমি ইয়ালৈ আহিছোঁ। এই কিছুমান দাবী লৈ আজি আমি ইয়াত আন্দোলন কৰিবলৈ আহিছোঁ। তাৰপিছত কি কৰিছে প্ৰশাসনে, আপোনালোকে দেখিছে আমি চুৰ ডকাইত দেখি আমি ইয়াত সাধাৰণ ৰাইজ, ইয়াত কৃষক মুক্তি ছাত্ৰ মুক্তি ওলাই আহিছে। আমি চুৰ ডকাইত নহয়, আমি ধৰ্ষণ কৰা নাই কাকো। আমি নিজৰ দাবী লৈ পেলাই আহিছোঁ, আমাৰ ন্যায্য দাবী ইয়াত। আমি ইয়াত কোনো চুৰ ডকাইত কৰিবলৈ অহা নাই, আমি টুল গেট ভাঙিবলৈ অহা নাই। তাৰপিছত আমাৰ ৰাতি 1:30 বজাত যায় মানুহৰ ঘৰলৈ, ইয়াত সোধক ৰাতি 1:30 বজাত প্ৰশাসন যায়। প্ৰশাসন গৈ লৈ পেলাই কি কৰে? দুৱাৰ টুকটুকিয়াই তেওঁলোকে এখন নটিচ দিবলৈ যায়। তাৰ অৰ্থটো কি? তেনেকুৱা কালি কৰা হৈছে। গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ যদি এই চৰকাৰখনৰ ইমান ভয়, এই প্ৰশাসন যন্ত্ৰটোৰ যদি ইমান ভয়, তেতিয়াহ'লে এটা কথা নিশ্চিত থাকক, গণতান্ত্ৰিক আন্দোলন হ'ব আৰু কৃষক মুক্তি ছাত্ৰ মুক্তি এনে হাজাৰ পুলিচ আহিলেও বুকু আচলতে কৃষক মুক্তি ছাত্ৰ মুক্তি নকপে। এইটো আজি ইয়াৰ পৰা কৈ দিছোঁ। আনহাতে স্থানীয় বাহনসমূহৰ টোল কৰ বিনামূলীয়া কৰাৰ দাবী প্ৰতিবাদকাৰী। স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে ক্ষুব্ধ প্ৰতিবাদকাৰী ৰাইজ। মিনিমাম ৰেট কৰিব লাগে। আমি নিৰু বুলি নাই কোৱা। কমাৰ্চিয়েল ভেহিকল নীল কৰিবলৈ আমি নাই কোৱা। আমি কমাৰ্চিয়েল ভেহিকলত আমি মিনিমাম এটা প্ৰাইচ দিবলৈ কৈছোঁ। তেখেতসকলে কৈছোঁ যে আমাক এখন 6চকীয়া বাহনৰ পৰা ডেইলি 100 টকাকৈ লওক। দিনটোত যিমান বাৰ অহা যোৱা কৰিব তেওঁ 100 টকা দিব। আৰু 4চকীয়া যিবিলাক বাহন, মেজিক হওক, বলেৰ' পিকআপ হওক, এইবিলাক গাড়ীয়ে ডেইলি 50 টকাকৈ দিব। আৰু আমাৰ যিবিলাক হেৰি গাড়ী, আপোনাৰ সৰু সুৰা গাড়ী 20 কিলোমিটাৰলৈকে কোনো ধৰণৰ মানে কৰ ল'ব নালাগে। আমাৰ কথাটো সেই কথাটো কৰিবৰ কাৰণে জিলা প্ৰশাসন বহিলে, স্থানীয় প্ৰশাসন বহিলে, নেশ্যনেল হাইৱে অথৰিটি আহিলে আমি কথা পাতিলে কথাটো আমি ৰাস্তালৈ যাবলৈ কাম নাই নহয়। আৰু আমি যদি কওঁ, এতিয়া মোক প্ৰশাসনে কৈছে
যে আপুনি নটিছখন লওক, আপোনালোকে চহী কৰি দিয়ক। মই নটিছখন নলওঁ, মই নটিছখন কিয় ল'ব লাগে? মই যে ইয়ালৈ আহিছোঁ প্ৰটেষ্ট কৰিব নাই, প্ৰটেষ্ট কৰিলোঁ নেকি? যাওঁতে 150 টকা ৰিচাৰ্জ কৰিলোঁ, দিলোঁ পইচা। তাৰপৰা এইটো টিকট দিলে এঘণ্টা 10 মিনিটমান হৈছে, আকৌ 150 টকা লাগে। এইটো সম্ভৱ কথা নেকি যে এই অকণমানি গাড়ীখনত যাওঁতেও 150 টকা, আহোঁতেও 150 টকা, দিনটো যদি দুবাৰ আহোঁতে 600 টকা, সেইটো কথা জানো? আমি মানে জীয়াই থাকিব পাৰিম জানো সাধাৰণ মানুহে? দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।